এক বছৰৰ ভিতৰত দুটা ঘৰ সলালো। ইমান কিয় ঘৰ সলাবলগীয়া হয়? কাৰণটো কি জানেনে? মালিকৰ পছন্দ আৰু ভাড়াতীয়াৰ পছন্দ নিমিলিলে ঘৰ সলাবলগীয়া হৈয়ে যায়। এইবাৰ আকৌ এইটো ঘৰৰ পৰা আৰু এটা ঘৰলৈ গৈ আছো। প্ৰত্যেক বছৰে ভাড়া বঢ়োৱাটো বাৰু নিয়মে গম পাইছো, কিন্তু সেই ভাড়াৰ লগতে যে চিকিউৰিটি গাৰ্ডৰো পইচা ল'ব সেইটো আমি কেতিয়াও ভাবা নাছিলো। মানে আগৰ ভাড়াটোৰ 10% দিব লাগিব, তাৰ লগতে আকৌ এক্সট্ৰা 1000 চিকিউৰিটি গাৰ্ডৰ কাৰণে। তাৰ মানে ভাবক কিমান বেছি ভাড়া বঢ়াইছে। আমি সেইটো ঘৰত সোমাওতে এগ্ৰিমেন্ট কৰা হৈছিলে আৰু এগ্ৰিমেন্টত মেনশ্যন কৰা নাছিলে যে চিকিউৰিটি গাৰ্ড ৰাখিব আৰু গাৰ্ডৰ কাৰণেও এক্সট্ৰা পইচা আমিয়ে দিব লাগিব। সেইকাৰণে টালি টোপোলা লৈ বেলেগ এটা ঘৰলৈকে ওলালো, তাতকেও ভাল আৰু ধুনীয়া। এতিয়া গুৱাহাটীত ঘৰৰ কমিটো নাই, সেইকাৰণে বিচাৰি উলিয়ালো এটা ধুনীয়া চাই ঘৰ। সো আমি নতুনকৈ শিফ্ট হলো দক্ষিণ গাঁও সোণাইগুলি, আৰু এয়া হৈছে আমাৰ নতুন ৰুম কেইটা। লগতে আৰু এঘৰ আহিলে, তেওঁলোকো আমাৰে ফ্ৰেণ্ড হয়। আমি দুই ঘৰে একেলগেই আছিলো। ভাবি চালো ৰুম বিচাৰি চাওঁচোন, কিজানি ইয়াতকেও ভাল ধুনীয়া ৰুম পাই যাওঁ চেম বাজেটতে, আৰু পাইও গলো। প্ৰথম দিনাখন আহি পেলাই গোটেই ৰুম কেইটা চাফা কৰি কেইটামান বস্তু সোমোৱাই ললো। আকৌ নেক্সট ডে বাকী থকা বস্তুখিনি পেক কৰি পেলাই একেবাৰে ওলাই আহিলো। কিবা বস্তু পাহৰিলেও মোৰ গছখিনি কেতিয়াও নাপাহৰো। এপতকে বস্তু লওঁতে কিমান খিনি বস্তু গোট খালে চাওকচোন। তাতে আকৌ দুই ঘৰৰ বস্তু একেলগে আনিছো যে বেছি লাগিছে দেখি। ৰুম কেইটা আগৰ ৰুম কেইটাতকে বহুত বেছি ডাঙৰ। সেইদিনা কেৱল বিছনাখনহে পাৰিলো আৰু ভাত পানী খাই শুই গলো। ৰাতিপুৱা উঠিয়ে আকৌ নগাঁৱলৈ বুলি ওলালো কিবা এটা ইম্পৰ্টেণ্ট কামলে। বাৰু আজিলে বাই, লাভ ইউ অল।